5 জুন বিশ্ব পৰিৱেশ দিৱস। বন সুৰক্ষা বাহিনী গঠন হোৱা আৰম্ভ কৰিম। দ্বিতীয়তে আপোনালোকে জানে আমাৰ চৰকাৰ অহাৰ পিছত আমি তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰিছিলোঁ। ইয়াৰ আগতে প্ৰথম আৰু দ্বিতীয় বন সুৰক্ষা বাহিনী আছিলে। আজি আমি তেওঁলোকক আৰ্মছ, তেওঁলোকৰ বাবে যি অস্ত্ৰ যন্ত্ৰৰ প্ৰয়োজন, অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন, তাকো আজি আমি প্ৰদান কৰিছোঁ, যাতে অসমত বন সুৰক্ষাৰ ক্ষেত্ৰত বন সুৰক্ষা বাহিনীয়ে স্বতন্ত্ৰভাৱে আৰু খুব শক্তিশালীভাৱে কাম কৰিব পাৰে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আজিৰ পৰা আৰম্ভ কৰি তেওঁলোকে যাতে প্ৰতিগৰাকীয়ে নিজ নিজ মাতৃ নামত, লাগিলে তেখেতে এই লোকত আছে বা পৰলোকত আছে, নিজৰ নিজৰ মাৰ নামত একোডালকৈ যেন গছপুলি ৰুৱে আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যি দায়িত্ব, সেই দায়িত্বটো যাতে আমি ভিডিঅ'টো হয়তো বহুতে ক্লিক কৰিছে বন বিভাগ বা আহিবলগীয়া নতুন পোষ্টৰ ওপৰত কিবা আপডেট প্ৰকাশ কৰিছে নেকি মুখ্যমন্ত্ৰী মহোদয়, আৰু ময়ো টাইটেল বা থাম্বনেইলত লিখা নাই যে নতুনকৈ বন বিভাগৰ পোষ্টৰ ওপৰত কিবা আপডেট প্ৰকাশ কৰিছে বুলি। বাৰু যি কি নহওক, নতুনকৈ যে পোষ্ট আহিব সেইটো চিয়'ৰ। হয়তো তোমালোকে কেইটামান দিন অপেক্ষা কৰা, খুব সোনকালে আমাৰ আহিবলগীয়া পোষ্টসমূহ আহিব, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বাৰ্তা প্ৰেৰণ কৰিছিল আজি কিছুদিনমানৰ পূৰ্বে। এয়া আছিল 4th আছাম কামাণ্ডো বেটেলিয়নত নিয়োজিত কৰ্মৰত ছাৰসকল। তেওঁলোকে খুব সুন্দৰভাৱে আজি 5 জুনৰ দিনাখন বিশ্ব পৰিৱেশ দিনটো খুব ভালভাৱে পালন কৰিলে। প্ৰত্যেকে এটাকৈ গছপুলি ৰুই দেখিছে, যিহেতু আমাৰ সেউজীয়াৰে ভৰা গোটেই প্ৰকৃতিখন যিহেতু সেউজীয়াই জড়িত হৈ আছে, সকলোফালে কেৱল সেউজীয়া আৰু সেউজীয়া, আৰু এই সেউজীয়াৰ মাজতে তেওঁলোকে আৰু এখোজ সেউজীয়া কৰি তুলিলে আজিৰ এই বিশ্ব পৰিৱেশ দিনটোত একোটাকৈ গছপুলি ৰুই। আৰু হয়তো খুব সোনকালে আপডেট প্ৰকাশ কৰিব। তোমালোকে যিটো বিষয়ৰ বাবে ৱেইট কৰিছা, নিউ ভেকেঞ্চি বা নিউ ৰিক্ৰুটমেণ্টৰ ওপৰত, তোমালোকে মোৰ চেনেলটো চাই থাকিবা, নিশ্চয় আপডেট পাবা।